আমি বৰ্তমান যাই আছোঁ ধাৰেশ্বৰ মন্দিৰলৈ আৰু মোৰ লগত আমাৰ চেনেলৰ গোটাইগিলাই আছে কিন্তু মোৰ লগত গাড়ী চলাই আছে কল্যাণ কেনে লাগব এইটো আমাৰ মানে পৌৰাণিক মন্দিৰ য'ত আমি মানে বহু বছৰ যাই আছোঁ কিন্তু আমাৰ চেনেলৰ প্ৰায় এইবাৰ প্ৰথমৰ পৰা এইটো ব্লগ হৈছে মানে ধাৰেশ্বৰ মন্দিৰত আমি আহি পাই গ'লোঁ ধাৰেশ্বৰ মন্দিৰ ইয়াত মানুহৰ বহুত ভিৰ গাড়ী চাড়ী দেখিছে টেম্পু চেম্পু বহুত আহি আছে কল্যাণো কিবা কল্যাণ কেনে লাগছি আহি কিনে পুৰা একদম মানুহৰ ভিৰ অগণন মানুহৰ ভিৰ হৈছে বাপৰে বাপ আপোনালোকে চাই থকা ভিডিঅ'টো শেষলৈকে আমি এতিয়া আহি পালোঁ আৰু এইটোৱে ধাৰেশ্বৰ মন্দিৰৰ মেইন গেট চাওক মন্দিৰৰ পৰিৱেশটো চাওক কি ধুনীয়া পৰিৱেশ ইমান মানুহ ওপৰত দেখিলোঁ এইটো মেইন মন্দিৰ এইটো শিৱ ভোলানাথৰ মন্দিৰ ইয়াত চাকি বন্তি জ্বলোৱা হয় এতিয়া আমাৰ লগৰবিলাক গোটাই চাকি জ্বলি আছে মই জ্বলোৱাৰ কাৰণে মই ভিডিঅ' কৰি আছোঁ ইয়াত মন্দিৰৰ প্ৰসাদ দিয়া হৈছে ইয়াত আছে বুট কল আৰু কিবা কিবি আছে সকলোকে প্ৰসাদ দিয়ে এতিয়া আমিও খাই যাওঁ চবেই লওঁ এটা এটা বাতি আমাৰ লগত দেৱালয়ৰ প্ৰেচিডেণ্ট কাৰ্যকাৰী সভাপতি আছে আমাৰ অলপ দেৱালয়ৰ বিষয়ে অলপ ক'ব খুৰা আপোনালোকে ইয়াত দেৱালয় কিমান এনে শিৱৰাত্ৰিত কিমানমান মানুহ হয় শিৱৰাত্ৰিত মানুহ এনে সংখ্যা হিচাপততো বহুত হয় আমি এইটো মানে আনুমানিক সংখ্যাটো আমি দিয়াটো অলপ টান আৰু এনেকুৱাকৈ আয়োজিত কৰে নেকি এই গাজী ফল মূলটো আমাৰ ঠিক তেনেকৈ চলে আমি মন্দিৰৰ ফালৰ পৰা গাজীখিনি যোগাৰ কৰোঁ ঠিক তেনেকৈ পায়সৰ যোগাৰ কৰা হয় অলপ ৰাতিলৈকে হয় ৰাতিলৈকে মানে আমাৰ ৰাতি প্ৰহৰ হৈ যায় শিৱৰাত্ৰি পূজাটো আচলতে চতুৰ্থ প্ৰহৰৰ পূজা হয় ভোগ বিতৰণ হয় নেকি ভোগ বিতৰণ হয় ৰাতি ভোগ চলে হ'ব দিয়ক ইয়াত ছাতি দিয়াৰ ভিৰ চাওকহে বাপৰে মানুহ চাওক বাপৰে বাপ আমি আকাশী গংগা যাব আহিছোঁ আপি নাচাই কিয়া বাপৰে বাপ আপি চাৱে এই ক'লে নাচাই কিয়া আপিবিলাক চাৱে এখন এতিয়া আমি গোটেইগিলা আকাশী গংগাৰ ফালে যাই আছোঁ এতিয়া আমি চবেই আকাশী গংগাৰ ফালে যাই আছোঁ বহুত ভাগাত ধৰিছে ঘামে ধুই দিছে আৰু দুগুণ যাব লাগব আকে সমানৰে বাপৰে বাপ
উঠি উঠি ভাগাত ধৰি গৈছে। ইয়াৰ পৰা পৰিৱেশটো চাওক, কি ধুনীয়া পৰিৱেশ, সেউজীয়া পৰিৱেশ। আৰু ওপৰত যাবাচোন, আমি ওপৰত যোৱা নাই আৰু যাই আছোঁ লাহে লাহে। ইয়াৰ পৰা পৰিৱেশটো চাওক, ইয়াৰ পৰা বঢ়িয়া দেখা পাই, সেউজীয়া পৰিৱেশ গোটাই। আমি এতিয়া আকাশী গংগাক আহি আছোঁ, ওপৰত উঠি আছোঁ। বাপৰে বাপ, যি বিশাল পানী পৰি আছে, অট'মেটিকেলি পানী পৰি থাকে ইয়াৰ পৰা। গোটাই মাখা আহি আছোঁ আমি, এই চবেই আহি আছে। বিশাল, বিৰাট বিশাল। মই কেমেৰা ধৰি কিনে আহিব একদম ভয় লাগছে। আৰু অট'মেটিকেলি ইয়াৰ পৰা পানী পৰি থাকে। এইটো মহাপ্ৰভু ভোলানাথৰ এইটো শক্তি বুলি কোৱা। तेरे सामने है झुका, मेरे सर पे हाथ रख तेरा। नमो नमो जी शंकरा, भोलेनाथ शंकरा, जय लोकनाथ शंभु हे शिवाय शंकरा। नमो नमो जी शंकरा, भोलेनाथ शंकरा, रुद्रदेव हे महेश्वरा। नमो नमो जी शंकरा, भोलेनाथ शंकरा, जय लोकनाथ शंभु हे शिवाय शंकरा। नमो नमो जी शंकरा, भोलेनाथ शंकरा, रुद्रदेव हे महेश्वरा। আজি ধাৰেশ্বৰ মন্দিৰৰ এই ৰাতিৰ দৃশ্য। আমি এতিয়া ভিতৰলৈ, মন্দিৰৰ ভিতৰলৈ দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াতো লাইন, ৰাতিও ইয়াত লাইন ধৰি আছে বৰ্তমান। আমি ভিতৰত সোমাব, লাইন পাতি সোমাব লাগিব, হ'লেও মই দেখুৱাবলৈ চেষ্টা কৰিম। লাইন চাগে কি লাইন, এইবিলাক প্ৰসাদ, কিন্তু মই বৰ্তমান প্ৰসাদ খোৱাই নাই। ইমান ৰাতিও লাইন চাওক, ইমান দীঘল লাইন, লাইন গোটিয়ে আছে, লাইন আহিয়ে আছে, হৈ আছে, মানুহ আহি আছে, যাই আছে। এতিয়া ভিতৰত দৃশ্য অলপ দেখুৱাবলৈ চেষ্টা কৰিম পাৰালৈকে। এই ভিতৰত দৃশ্য, ইয়াত পূজা কৰা হয়, মেইন পূজাৰীবিলাক ইয়াতে আছে, ইয়াত সেৱা কৰা হয়। হ'লেও মই ভিতৰত সোমাব পৰা নাই, দৃশ্যটো হ'লেও অলপ দেখুৱাই দিছোঁ। ইয়াত পূজা কৰা হয়, আপোনালোকে আহিলে চাব পাৰে ধাৰেশ্বৰ মন্দিৰ শিলপুৰী। এতিয়া আমাৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। জয় ভোলেনাথ।